USTMৰ ওপৰত মোৰ খংটো অলপ বেছি। এখন মেডিকেল কলেজ বনাই আছে, এটাও পেচেণ্ট নাই। কিন্তু USTMটো এইটো এটা স্কেম হয় যে USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে অসমত যদি চাকৰি বিচাৰে, অসমত মেডিকেল বিচাৰে, ইয়াত আৰু এটা পৰীক্ষা দিব। গতিকে আমাৰ গুৱাহাটী ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ল'ৰাবিলাকে তাৰ কাৰণে চাফাৰ কৰি আছে। সেইকাৰণে তাকো মই লিগেল ডিপাৰ্টমেণ্টক এক্সাম ল'ব দিছোঁ যে USTMত পাছ কৰা ল'ৰা ছোৱালীয়ে অসমত যদি চাকৰি বিচাৰে, অসমত মেডিকেল বিচাৰে, ইয়াত আৰু এটা পৰীক্ষা দিব। গোটেই মানে অকল USTM বুলি নহয়, পশ্চিমবংগ, কৰ্ণাটক, মহাৰাষ্ট্ৰ চব বাহিৰা ইউনিভাৰ্চিটি। কিন্তু USTMৰ ওপৰত মোৰ খংটো অলপ বেছি, কাৰণ তেওঁলোকে পানী পেলাই আছে আমালৈকে। এখন মেডিকেল কলেজ বনাই আছে, এটাও পেচেণ্ট নাই। তাত এখন মেডিকেল কলেজ খুলিব, পেচেণ্ট থাকা বুলি নেশ্যনেল মেডিকেল কাউন্সিলৰ যোনদিনা ইনস্পেকশ্যন আহিছে সিদিনাখন জোৰ কৰি পেচেণ্ট ভৰাই লৈছে। এতিয়া পেচেণ্ট নাই। আৰু তাতে মেডিকেল কলেজখন খোলাৰ দিনাখনে গুৱাহাটী মেডিকেল কলেজখন ধ্বংসৰ কামত লাগিব। কেৱল মেডিকেল ক্ষেত্ৰত হ'বনে সকলো ক্ষেত্ৰতে? সকলো ক্ষেত্ৰত। MA অসমীয়া ল'ৰা পঢ়িব নালাগে নহয় তাতে। আমাৰ ইয়াতো পৰ্যাপ্ত চিট আছে, তাতে কিয় পঢ়িব লাগে? তাতে পইচা দি পঢ়িব, ইয়াত বিনা পইচাত পঢ়িব। লাগিলে গুৱাহাটী ইউনিভাৰ্চিটিত মই চিট অলপ বঢ়াই দিম। গতিকে মানে USTMে আমাক যিটো চেলেঞ্জ দিছে, এইটো মনত ৰাখক যে হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ দিছে, অসমৰ ৰাইজক চেলেঞ্জ দিছে, অসমৰ ৰাইজে নিৰ্বাচিত কৰা মুখ্যমন্ত্ৰী এজনক চেলেঞ্জ দিছে। গতিকে ময়ো যি কৰিব লাগে লাহে লাহে শ্ল' পয়জনত ময়ো কৰি থাকিম। চেণ্ট্ৰেল ইউনিভাৰ্চিটি, নেহুটো চেণ্ট্ৰেল ইউনিভাৰ্চিটি নহয়। চেণ্ট্ৰেল গভৰ্ণমেণ্টকতো আপুনিও টেক্স দিয়ে, ময়ো টেক্স দিওঁ। ইনকাম টেক্স যিমান দিওঁ সেইটোতো চেণ্ট্ৰেল গভৰ্ণমেণ্টলৈ যায়। গতিকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ইনষ্টিটিউশ্যনৰ ওপৰত চবৰে অধিকাৰ। গুৱাহাটী IIT, তেজপুৰ ইউনিভাৰ্চিটিত মেঘালয়, মণিপুৰৰ ষ্টুডেণ্ট আহে, আমিতো বাধা নিদিওঁ, আমিতো ৱেলকাম কৰোঁ। কিন্তু USTMটো এইটো এটা স্কেম হয়। মানে মোকতো এতিয়া তাতে বহুত মানুহে, মই ভিতৰত সোমাব খোজা নাই, বহুত মানুহে মোক হোৱাটছআপ কৰি আছে, ইটোৰ কোৱালিফিকেশ্যন নাই, সিটোৰ নাই। মই সোমাব খোজা নাই, যিহেতু এইখন আমাৰ ষ্টেটৰ নহয়। কোনে? নাই, এতিয়া আমি আমাৰ কেবিনেটত এখন আইন আহি আছে যে এতিয়া অসমৰ নাৰ্ছিং কলেজ, মেডিকেল কলেজ, ডেণ্টেল কলেজ খুলিলে চিকিউৰিটি ক্লিয়াৰেন্স ল'ব লাগিব। ইমান দিন আমাৰ ছিষ্টেমটোত চিকিউৰিটি ক্লিয়াৰেন্স নাছিলে। মাটি থাকিলে, টকা থাকিলে দি দিব পাৰি। এই আইনবোৰতো কংগ্ৰেছৰ দিনতে বনোৱা আছিল। নিৰাপত্তাজনিত চিকিউৰিটি ক্লিয়াৰেন্স লোৱাটো আমাৰ নাছিল। কিন্তু চেণ্ট্ৰেল গভৰ্ণমেণ্টে কাৰোবাক লাইচেন্স দিয়াৰ আগতে IB ৰিপৰ্ট লৈহে দিয়ে। অসমত সেই ব্যৱস্থাটো নাছিলে। গতিকে অসমত এতিয়া সেই ক্লজটো আমি আনি আছো, 2-3 মাহ লাগিব। তাৰ পিছত নিজে নিজে এনেকুৱা ধৰণৰ ইনষ্টিটিউট বহুত কমি যাব। কেৰেলাৰ পৰা কেইবাখনো এতিয়া ইউনিভাৰ্চিটি আহিছে। বৰাক ভেলীত কেৰেলাৰ পৰা অহা, বৰপেটা আৰু বৰাক ভেলীত কেৰেলাৰ পৰা কেইখনমান ইউনিভাৰ্চিটি ইয়াত খুলিব লাগি আছে। আৰু গোটেই কেইখনৰ বেকগ্ৰাউণ্ডটো আমি চেক কৰিব সন্দেহজনক। কিন্তু অসমৰ আইনত চেক কৰাৰ ইয়াত কোনো প্ৰভিজন নাছিলে। সেইকাৰণে এতিয়া আমি চিকিউৰিটি ক্লিয়াৰেন্সটো আমি আমাৰ আইনত আমি আনি আছো। কোনে? হাইকোৰ্টে দিছে, হাইকোৰ্টকতো মানিব লাগিব। হাইকোৰ্টৰ লগত মই কেনেকে জড়িত? হাইকোৰ্টে যি নিৰ্দেশ দিয়ে মানিব লাগিব। হাইকোৰ্টক আমাৰ মনৰ কথাখিনিও ক'ব লাগিব। হাইকোৰ্টটো কেনেকুৱা? দুই পক্ষক শুনে, তেওঁলোকৰ শুনিছে, এতিয়া আমাৰ কথাখিনিও আমি শুনাব লাগিব। মানে কেৰেলাৰ পৰা 2-3খন ইউনিভাৰ্চিটি আহিছে, অসমত ইউনিভাৰ্চিটি পাতিব খুজিছে বৰপেটা আৰু বৰাক উপত্যকা। আৰু 2খন ইউনিভাৰ্চিটি হ'ব নালাগে বুলি মোক SBয়ে ৰিপৰ্ট দি আছে। কিন্তু আমাৰ আইনত ব্যৱস্থাই নাই যে SB ৰিপৰ্ট নোহোৱাকৈ আমি লাইচেন্স দিব নালাগে, চিকিউৰিটি ক্লিয়াৰেন্স ল'ব লাগে। সেই ব্যৱস্থাটো নোহোৱাৰ কাৰণে অসমত যোনে আহে সিয়ে ইনষ্টিটিউট কৰিব পাৰে। এতিয়া আমি 2-3 মাহৰ ভিতৰত এই আইনখন আনি আছো, যাতে উইদাউট চিকিউৰিটি ক্লিয়াৰেন্স আমাৰ ইয়াত কোনো ইনষ্টিটিউট নহয়। এই কামবিলাক আগত হ'ব লাগিছিল, হোৱা নাছিল।
এতিয়া গ্ৰীণ কোনটো গ্ৰীণ ইউএছকে সেইটোতো মই ৰাইজক আহ্বান জনাই